সমৰ্থ পৰ্টেল ছেকেণ্ড মেৰিট লিষ্ট ইতিমধ্যে পাব্লিছ হৈছে সকলোৱে জানা। চ' ইয়াৰ বাবে যিবোৰ ষ্টুডেণ্টে 10 তাৰিখৰ পৰা 10, 11, 12 তাৰিখত এডমিশ্যন ল'বলৈ যাবা, যিবোৰ ষ্টুডেণ্টৰ ছেকেণ্ড মেৰিট লিষ্টত নাম আছে ডিফাৰেণ্ট কলেজ এণ্ড ইউনিভাৰ্চিটিত, তোমালোকে নিশ্চয় এডমিশ্যন ল'বলৈ যাব লাগিব। আৰু তাৰে বাবে কিছুমান ডকুমেণ্টছ, কি ডকুমেণ্টছ লাগতিয়াল ডকুমেণ্টছ লাগিব তোমালোকৰ লগত, সেইখিনি ফিজিকেলি লাগিব আৰু অৰিজিনেল প্লাছ জেৰক্স লাগিব। চ' মই জনাই দিছোঁ, তোমালোকে প্লিজ নোট কৰি ৰাখিবা। সমৰ্থ পৰ্টেল এপ্লিকেশ্যন ফৰ্ম, যিখিনি ডকুমেণ্টছ অৰিজিনেল আছে, যেনে 12ৰ মাৰ্কশ্বিট অৰিজিনেল, তাৰপিছত HSLCৰ এডমিট কাৰ্ড অৰিজিনেল। চ' এইখিনি বস্তু অৰিজিনেল প্লাছ জেৰক্স লাগিব। চ' অৰিজিনেল প্লাছ জেৰক্স ফাৰ্ষ্ট এইটো হ'ল সমৰ্থ এপ্লিকেশ্যন ফৰ্ম। যিটো সমৰ্থ এপ্লিকেশ্যন ফৰ্ম আছিল, PDF ওলাইছিল, সেই PDFটো লাগিব। তোমালোকে প্ৰিণ্ট আউট ওলাই ল'বা। ইনকাম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড, যিহেতু তোমাৰ বহুত মেক্সিমাম ষ্টুডেণ্টৰ কলেজ ফ্ৰীত হয়। চ' ফ্ৰী এডমিশ্যনৰ কাৰণে ইনকাম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড লাগিব। ৰেচন কাৰ্ডৰ হ'লেও হ'ব বা ইনকাম চাৰ্টিফিকেটৰ হ'লেও হ'ব। তাৰপিছত HSLC এডমিট কাৰ্ড লাগিব, মানে ক্লাছ 10ৰ এডমিট কাৰ্ড। তাৰপিছত HS মাৰ্কশ্বিট লাগিব, 12ৰ মাৰ্কশ্বিট। তাৰপিছত HS পাছ চাৰ্টিফিকেট যদি আছে, পাছ চাৰ্টিফিকেট আজিকালি মেবি মাৰ্কশ্বিট কাম পাছ চাৰ্টিফিকেট দিয়ে। চ' পাছ চাৰ্টিফিকেট যদি আছে, পাছ চাৰ্টিফিকেট লৈ যাবা। আদাৰৱাইজ নহ'লেও হৈ যায়। যদি গভমেণ্টে দিয়া নাই, আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে দিয়া নাই, দেন নালাগে। তাৰপিছত লাগিব কাষ্ট চাৰ্টিফিকেট, যদি এপ্লিকেবল। যদি তোমাৰ কাষ্ট চাৰ্টিফিকেট আছে বা কাষ্টত তোমাৰ কাষ্ট ৱাইজ মেৰিট লিষ্টত নাম আহিছে, দেন কাষ্ট চাৰ্টিফিকেট এপ্লিকেবল হ'ব। চ' যিবোৰ ষ্টুডেণ্টৰ কাষ্ট ৱাইজ আছে বা যিবোৰ ষ্টুডেণ্ট মানে SC ST OBC হোৱা, তোমালোকে কাষ্ট চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত EWS চাৰ্টিফিকেট, যিবোৰ ষ্টুডেণ্টৰ EWSত ছিলেকশ্যন হৈছে, সেইবোৰ ষ্টুডেণ্টে EWS চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত গেপ চাৰ্টিফিকেট, ছাপ'জ মই 2 বছৰ গেপ লৈছোঁ HSৰ পিছত, দেন গেপ চাৰ্টিফিকেট দিব লাগিব। আৰু এইটো ক'ৰ পৰা ওলাই, নটাৰীৰ পৰা ওলালেও হৈ যাব। তাৰপিছত পাছপৰ্ট চাইজ ফটো লাগিব 2 কপিজ। চ' তোমালোকে নিজৰ ফটো 2 কপি লৈ যাবা। আৰু যিখিনি ডকুমেণ্টছ ল'বা, এইখিনি জেৰক্স প্লাছ অৰিজিনেল প্লাছ জেৰক্স 2 কপি কৰি ল'বা, যাতে কোনো প্ৰব্লেম নহয়। এটা যদি বেয়া হয় কিবা কাৰণত, যাতে বেলেগ এটা দিব পাৰা। চ' অৰিজিনেল প্লাছ জেৰক্স, এইখিনি ডকুমেণ্টছ যিখিনি ক'লোঁ, তোমালোকে প্লিজ কাইণ্ডলি নোট কৰি ৰাখিবা। যিখিনি ডকুমেণ্টছ আগন্তুক দিনত মিনছ 10, 11, 12 জুন তাৰিখে এডমিশ্যন লওঁতে তোমাৰ লগত থাকিলে তুমি ইজিলি এডমিশ্যন ল'ব পাৰিবা বা কোনো প্ৰব্লেম নহয় 100%। আৰু একচেপ্ট এণ্ড উইথড্ৰ, যিবোৰ ষ্টুডেণ্টৰ ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছে, তোমালোকে এতিয়া একচেপ্ট কৰিব যদি নোৱাৰা, দেন কাইলৈৰ পৰা 100% একচেপ্ট কৰিব পাৰিবা। চ' কাইলৈ একচেপ্ট কৰি ল'বা। আৰু একচেপ্ট কৰাৰ পিছত তোমালোকে ফিজিকেলি এডমিশ্যন ল'ব লাগিব। ধন্যবাদ। এইখিনি ডকুমেণ্টছ নোট কৰি ৰাখিবা। ধন্যবাদ। থেংক ইউ এভৰিৱান। ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা।